বকৰ মইৰাচৰাত কিবা মিলালেহে পাব অৰুণোদয় আঁচনি আৰু মহিলাৰ শ্লীলতা হানি কৰিব দিলেহে দিব অৰুণোদয় আঁচনিৰ ধন। এই অভিযোগ বকৰ মইৰাচৰাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ। ৰাজ্যত শাসনাধীন চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি থোৱা চাঙত অৰুণোদয়ৰ ধন আদায় দিয়াৰ নামত চৌদিশে চলিছে কেলেংকাৰী। যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি জনায়, তেনে সময়ত দেখা গৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ। সম্প্ৰতি ৰাজ্যত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছতে উত্থাপিত হৈছে ভিন্ন ঠাইত এটাই অভিযোগ যে অৰুণোদয় নাপালে প্ৰকৃত পাব লগা মানুহে, তাৰ বিপৰীতে পালে গাড়ী মটৰ ভাল ঘৰ থকা মানুহে। বকৰ মইৰাচৰাত উত্থাপন হ'ল আৰু এটা ডাঙৰ অভিযোগ। বিজেপিৰ মইৰাচৰা গাঁৱৰ বুথ সভাপতি পূৰ্য বড়োই এগৰাকী মহিলাৰ শ্লীলতা হানি কৰিব দিলেহে অৰুণোদয় ধন পাব বুলি ভাবুকি দিয়ে। মহিলাগৰাকীক অবৈধ সম্পৰ্ক কৰিব দিলেহে অৰুণোদয়ৰ ধন দিয়াৰ আশ্বাস দিয়ে। লগতে অভিযোগ উত্থাপন হৈছে যে অৰুণোদয়ৰ প্ৰমাণপত্ৰ পূৰণৰ নামত 500ৰ পৰা 1000 টকাকৈ লাগে। বহু মহিলাৰ নাম কৰ্তন কৰাৰ অভিযোগ কৰে মইৰাচৰাৰ বহু পৰিয়ালে। চৰকাৰে এনেবোৰ দুৰ্নীতি নিৰ্মূলকৰণ কৰিব পাৰিবনে, নে চৰকাৰৰ দলৰ কৰ্মী হিচাপে ঢুকি নাপাব তেওঁলোকক, সেয়া হ'ব লক্ষণীয়। আজি ভুক্তভোগীয়ে সাংবাদিকৰ জৰিয়তে মুখ্যমন্ত্ৰীক বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে। বকৰ পৰা ধনমণি মেধি, নিউজ ডেস্ক ৰিপৰ্ট। আপোনালোকৰ অৰুণোদয়ৰ কিবা সমস্যা হৈছে নেকি? অৰুণোদয় সমস্যা মানে মই একদিন খিলাবাৰীত যাই আছিলোঁ, যাওঁতে পূজ্যবোৰক মই ইয়াৰ ৰাস্তাতে লগ পালোঁ। লগ পাওঁতে সুধিলোঁ, খুৰা একে অৰুণোদয় গিলা কি হ'ল? তোমাৰ আগতে মালিকক মিটিঙত যাব দিবিচোন, তাৰপিছত অৰুণোদয় দি আছোঁ বুলি। নাজানো সি কি কয়, নাজানো মই সেইগিলা ইমান নাজানো। খালি সি কৈছে অৰুণোদয় দিম, কিবা দিব লাগিব, তাৰপিছতহে মই অৰুণোদয় দিম সেই বুলি কৈছে সি মোক। মই আৰু ক'লোঁ, খুৰা তোক মই খুৰা বুলি মাতোঁ, মোক এইখিনি কথা তুই কিয় ক'লি আজি? মোক বোলো অৰুণোদয় নালাগে যা, সেনেকৈ কৈ কিনে মই গুচি গ'লোঁ। তাৰপিছত নেক্সট দিনাখনে আৰু ফৰ্ম বোলে আহিছে। ফৰ্ম আহোঁতে আৰু মই সিদিনাখনো তাক ফোন মাৰিলোঁ, খুৰা কিবা বোলে অৰুণোদয়ৰ ফৰ্ম আহিছে। আহিছে, এই ৰহিলা ঘৰত আছে বুলি কৈছে। দে হ'ব দে নহ'লেবা হেৰি কি মই যে আগতে জমা দিছিলোঁ, 100কে পইচা দিছিলোঁ। পইচা দিওঁতে কৈছে সি আগৰগিলা নহ'ল, পাছত এইবাৰ আৰু সেনেকৈ কৈছে। মই কি তাৰপিছত আৰু কি পইচা 2000কে দিব লাগিব বোলে। আমিতো দুখীয়া মানুহ, আমিতো 2000কে পইচা দিবা নাপায়। মই ফাৰ্ষ্টতে সুধিছোঁ মইতো পইচা 2000কে দিব লাগিব। মই আৰু কৈছোঁ আমাৰ পইচা হৈছে নে, আমাক অৰুণোদয় নালাগে আৰু আমি 2000 টকা দিব নাপাওঁ। তাৰপিছত সেনেকৈ কৈ কিনে মই কাটি দিছোঁ। তাৰপিছত মই পানী আনিব যাওঁতে ৰাস্তাৰ লগ পাই কৈছে, তই কিয় সেইগিলা জমা দিয়া নাই? 2000 টকা খুজিছে, আমি ক'ৰ পেৰে দিম? আমি সদায় চাউল কিনি খোৱা মানুহ, আমিতো 2000 টকা দিব নাপাম নহয়। লৈছে সেইদিনাখন। কোনে লৈছে? ৰহিলা কি কৰে? তেওঁ কি কাম কৰে? কিবা বিজেপিৰ লিডাৰ। পূজা বুঢ়া কল সি ভোটৰ প্ৰেচিডেণ্ট যে মোক সেই যেনিবা লঙাত যাই লাগ ধৰিল যে তুই ইফালে আছ না আলিত, কিয়? সি লৈ গ'ল মোক আৰু বাহাত তলত কৰে না কথা দে তোমাৰ দুটা নাম আহিছে, দে কি কৰিব লাগিব, টকা দিব লাগে। মই আৰু কৈছোঁ তো মোৰ ক্ষমতা নাই, নাই দিব লাগিব, নহ'লে নামকেইটা নাযাব আৰু কি। তো হ'ব। তাৰপিছত মই 3টা যেনিবা লৈ আহি দিল। তো দিয়াৰ পিছত সি একদিন আৰু মোক কয় যে এই কাগজ মাহ অৰুণোদয় আহিল, অহাৰ পিছত মোক কয় ৰহিম এইবাৰ 2000 টকা দিব লাগিব। কিয়? এই 500 টকাত কাম নহ'ল, 2000 দিব লাগিব। তো মই 2000 টকা দিব নোৱাৰিম ভাই, মইতো অৰুণোদয়ও নালাগে আৰু কি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।